নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 জানুৱাৰী। ৰাজ্যৰ মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। শীঘ্ৰে লাভ কৰিব মহিলাসকলৰ একাউণ্টত 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমত নাথাকিব কেঁচা ঘৰ আৰু চৰকাৰী ঘৰ, নতুনকৈ জিঅ' টকিং আৰম্ভ হৈ পৰিছে। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। কেৱল ইয়াই নহয়, অংগনবাড়ী কৰ্মী লগতে ৰন্ধন আশা কৰ্মী সহায়িকাৰ বাবে আহি গ'ল এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। PM কিষাণৰ 25জন হিতাধিকাৰীৰ একাউণ্টত 19 নম্বৰ কিস্তিৰ টকা সোমাই যাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। শীঘ্ৰে লাভ কৰিব 10,000 কোটি টকা। আত্মসহায়ক লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আত্মসহায়ক মহিলাই লাভ কৰিব ধনৰাশি। হয় বন্ধু বান্ধৱীসকল, আপুনি যদি আবেদন কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000 কোটি টকা। ইতিমধ্যে সম্পন্ন হৈছে নথি পত্ৰ ভেৰিফিকেশ্যনৰ কাম কাজ। 40 লাখ মহিলাই ইয়াৰ বাবে কৰিছিল আবেদন আৰু ধন লাভৰ বাবে আবেদন কৰা মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। আত্মসহায়ক লাখ লাখ মহিলাৰ একাউণ্টত অতি শীঘ্ৰে সোমাব 10,000 কোটি টকা। 40 লাখ মহিলাই আবেদন কৰিছিলে ইয়াৰ বাবে, কিন্তু চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। 27 লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। বাকী 13 লাখ মহিলাৰ নাম কৰ্তন কৰা হৈছে আত্মসহায়কৰ তালিকাৰ পৰা। যদি আপোনাৰ তালিকাত নামটো অন্তৰ্ভুক্ত হয় তেন্তে আপুনি আত্মসহায়কৰ 10,000 কোটি টকা লাভ কৰিব। যিসকল ব্যক্তি এপ্লাই কৰিছে অতি শীঘ্ৰে এখন নতুন তালিকা প্ৰকাশ পাব ফেব্ৰুৱাৰী মাহতে, আৰু তালিকা প্ৰকাশ পোৱাৰ পিছতে আপোনাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাৰ্চ মাহৰ ভিতৰতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাই দিব 10,000 কোটি টকা। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমত আৰু নাথাকে কেঁচা ঘৰ। কোনে কোনে লাভ কৰিব চৰকাৰী পকী ঘৰ, আৰু চৰকাৰে নতুনকৈ জিঅ' টকিং প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ভাল খবৰ। শীঘ্ৰে সাজু কৰক নথি পত্ৰ। নতুনকৈ 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। এতিয়া আপোনালোকৰ চিন্তা কৰিব নালাগে, চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা কৰিছে দৰিদ্ৰ হিতাধিকাৰীৰ বাবে। কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ, ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। 1 নম্বৰত উল্লেখ কৰিছে, আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ। হয় বন্ধু বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। ইয়াক কেনেকুৱাকৈ সম্ভৱ আপোনালোকক সম্পূৰ্ণকৈ জনাই দিম। লগতে 2 নম্বৰত উল্লেখ কৰিছে, মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া পকী ঘৰ। আৰু 3 নম্বৰত উল্লেখ কৰিছে, আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনা পৰ্টেলত আবেদন কৰিব পাৰিব আপুনি। আৰু 4 নম্বৰত উল্লেখ কৰিছে, 15,000 টকা মাহিলী আয় হ'লে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। আৰু 5 নম্বৰত উল্লেখ কৰিছে, দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। 6 নম্বৰত উল্লেখ কৰিছে, 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। 7 নম্বৰত উল্লেখ কৰিছে, জিঅ' টকিং কৰি থোৱা প্ৰতিটো দুখীয়াৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। ৰাজ্যবাসীলৈ এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা চৰকাৰী ঘৰৰ তালিকাত যদি নামটো অন্তৰ্ভুক্ত হৈছিলে, আপুনি ঘৰ পোৱা নাই নেকি? যদি এনেকুৱাকৈ সমস্যা হৈছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। লগতে চৰকাৰী ঘৰ এপ্লাই কৰাৰ সময়ত যদি আপোনালোকৰ কিবা অসুবিধা হয় নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব কি কি কৰিব লাগে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অংগনবাড়ী কৰ্মীৰ লগতে ৰন্ধন আৰু আশা কৰ্মী সহায়িকাৰ বাবে আহি গ'ল এটা ভাল খবৰ। বৃদ্ধি পাব দৰমহা। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাল খবৰ আহিল অংগনবাড়ীৰ ৰন্ধন আৰু আশা কৰ্মী সহায়িকাৰ বাবে। শীঘ্ৰেই মাননি বৃদ্ধি পাব অংগনবাড়ীৰ ৰন্ধন আৰু আশা কৰ্মী সহায়িকাৰসকলৰ বাবে। মাননি বৃদ্ধিৰ বাবে ৰাজ্য বিত্ত আয়ুক্তৰ নেতৃত্বত গঠন কৰি দিয়া হৈছে কমিটি। কমিটিৰ পৰামৰ্শৰ ভিত্তিত বিত্তীয় বৰ্ষৰ বাজেটত কৰা হ'ব নতুন ঘোষণা। সংবাদ মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাল খবৰ আহিল অংগনবাড়ী আৰু ৰন্ধন আৰু আশা কৰ্মী সহায়িকাৰ বাবে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইসকলক লৈ যিটো মন্তব্য কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী ৰাজ্যজুৰি প্ৰচণ্ড কুঁৱলী ৰাজ্যত হঠাৎ সলনি হৈছে বতৰ উজনিৰ পৰা নামনিলৈকে প্ৰচণ্ড কুঁৱলীৰ বাবে দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী কুঁৱলীৰ লগতে হ'ব পাৰে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ আগন্তুক কেইদিনলৈ বতৰে এনে ৰূপ ধাৰণ কৰাৰ আকাংক্ষা হয় বন্ধু বান্ধৱীসকল আপোনালোকে সকলে সাৱধান হওক লগতে আপোনাৰ ৰাজ্যৰ পৰিস্থিতিটো কেনেকুৱা তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰাৰ্থী বিচাৰি নাপায় পঞ্চায়ত নিৰ্বাচন পিছুৱাইছে বিজেপিয়ে আৰু বিস্ফোৰক অভিযোগ গৌৰৱ গগৈৰ হয় বন্ধু বান্ধৱীসকল গৌৰৱ গগৈয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বিপদ সন্মুখত দেখি পঞ্চায়ত নিৰ্বাচন পিছুৱাইছে বিজেপিয়ে পঞ্চায়তৰ অৰ্থত প্ৰতিদ্বন্দ্বিতা কৰিবলৈকে পোৱা নাই প্ৰাৰ্থী আৰু এনেকুৱাকৈ কেইবাটাও সংকট প্ৰদান কৰিছে সেয়েহে দল আৰু প্ৰতিখন নিৰ্বাচনৰ পক্ষত সাহসীয়া দলটো আৰু যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ অভিযোগ এয়া গ্ৰাম অঞ্চলত ভোট বিচাৰি গ'লে মহিলাৰ প্ৰশ্নৰ সন্মুখীন হ'ব বিজেপি ৰাস্তা ঘাট কিয় হোৱা নাই আৰু তাৰ উত্তৰ দিব লাগিব বিজেপিয়ে গছ পুলি ৰুলে দিম বুলি ঘোষণা কৰা 10,000 টকা কলৈ গ'ল বুলি এনেকুৱাকৈ সুধিব প্ৰশ্ন আৰু সেয়েহে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰে নে নাই সেয়ালৈ সন্দেহ প্ৰকাশ গৌৰৱ গগৈৰ বিপদ সন্মুখত দেখি পঞ্চায়ত নিৰ্বাচন পিছুৱাইছে বিজেপিয়ে হয় বন্ধু বান্ধৱীসকল গৌৰৱ গগৈয়ে যিকেইটা প্ৰশ্ন উত্থাপন কৰিছে বিজেপিলৈ ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দ্বিতীয় কাৰ্যালয় আৰু নিদিয়ে ড্ৰাইভিং লাইচেন্স পৰিবহণ বিভাগৰ নতুন নিয়ম হয় বন্ধু বান্ধৱীসকল কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে দ্বিতীয় কাৰ্যালয় আৰু আপোনাক নিদিয়ে ড্ৰাইভিং লাইচেন্সক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা নতুন বছৰত ড্ৰাইভিং লাইচেন্স লাভ কৰাৰ নতুন নিয়ম সলনি হৈ পৰিছে নতুন নিয়মতে ড্ৰাইভিং লাইচেন্স দিব মটৰ ভেহিকল ইনষ্টিটিউটে ৰাজ্যৰ 126টা সমষ্টিতে থাকিব এনে মটৰ ভেহিকল ইনষ্টিটিউট আৰু আপোনাৰ সমষ্টিত থকা ইনষ্টিটিউটখন অধ্যক্ষই দিব ড্ৰাইভিং লাইচেন্স আৰু উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিলেহে লাইচেন্স ইছ্যু কৰিব ইনষ্টিটিউটখনে আৰু ইনষ্টিটিউটখনে নিয়ম নামানিলে ব্যৱস্থা ল'ব পৰিবহণ বিভাগে আৰু ৱাচিৰে পৰিবহণ বিভাগে এই নতুন ব্যৱস্থা কাৰ্যকৰী কৰিব ৰাজ্যত আৰু দ্বিতীয় কাৰ্যালয়ে আৰু আপোনাক নিদিয়ে ড্ৰাইভিং লাইচেন্স হয় বন্ধু বান্ধৱীসকল ড্ৰাইভিং লাইচেন্সক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিবনুৱাৰ বাবে আহি গ'ল এটা ভাল খবৰ মুকলি প্ৰায় 38,000 খালী পদ 23 জানুৱাৰীৰ পৰা কৰক আপুনি আবেদন আজিৰ পৰা আপুনি কৰিব পাৰিব আবেদন লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ প্ৰায় 38,000 খালী পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীৰ বাবে আহি গ'ল এটা সুবৰ্ণ সুযোগ হাজাৰ হাজাৰ খালী পদৰ বাবে 23 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আবেদন আৰু আজিৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ পৰিছে ৰেলৱে বিভাগৰ বিভিন্ন পদৰ বাবে প্ৰকাশ পাইছে চাকৰিৰ বিজ্ঞাপন RRB গ্ৰুপ ডিত 32,000ৰো অধিক খালী পদ আৰু ৰেল যাত্ৰা সেৱা লগতে এপেণ্ডিক্সৰ বাবে 4,232টা খালী পদ আৰু ৰেলৱে শিক্ষকৰ বাবে 736টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে অন্যান্য বহু খালী পদৰ বাবে ৰেলৱেত এতিয়াও কৰক আবেদন আৰু আবেদনৰ অন্তিম দিন হৈছে ফেব্ৰুৱাৰী 12 তাৰিখ মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতক ডিগ্ৰীধাৰীসকলে লোকে কৰিব পাৰিব ইয়াৰ বাবে আবেদন লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক মাজত মাত্ৰ কেইটাদিনমান বাকী আছে আৰু আজিৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আবেদন কৰাৰ সময়ত কিবা যদি অসুবিধা হয় নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ আপোনাৰ বিদ্যুৎ বিলত ৱাচিৰি হ'ব ব্যাপক সাল সলনি নতুন বছৰত বিদ্যুৎ বিলক লৈ APDCLৰ নতুন পৰিকল্পনা আৰু সময় অনুসৰি ইউনিটৰ মূল্য নিৰ্ধাৰণ নতুন চিন্তা কৰিছে APDCLে আৰু 3টা স্লেবত বিদ্যুৎ বিল নিৰ্ধাৰণ কৰিব APDCLে হয় বন্ধু বান্ধৱীসকল APDCLে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অহা 1 এপ্ৰিলৰ পৰা আপোনাৰ বিলত দেখুৱাব পাৰিব হাল সলনি আৰু প্ৰথম স্লেবত দিনৰ ভাগত হ'ব প্ৰতিটো ইউনিটত 6.99 টকা আৰু কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে আৰু 1 এপ্ৰিলৰ পৰা কি কি নিয়ম সলনি হয় নিশ্চয় সম্পৰ্কে জানিব পাৰিব তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিল সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'